নমস্কাৰ। আজিৰ সভাৰ সভাপতি মহোদয় আৰু মঞ্চত উপবিষ্ট বিশিষ্ট সাহিত্যিক স্বাধীনতা মহন্ত ডাঙৰীয়ানী আৰু এই শিশু গ্ৰন্থৰ এক বিশেষ বাটকটীয়া অনিন্দিতা গগৈ মহোদয়ক মই অনুমোদন জনাওঁতে আৰু আপোনালোক সকলোকে ধন্যবাদ জনালো যে মোক এই বিষয়ত কথা ক'বৰ কাৰণে অকণমান সুযোগ দিয়াৰ কাৰণে। আৰু আমাৰ বিভিন্ন সভা সমিতিত যে শিশুসকলক বিশেষ গুৰুত্ব দিয়া নহয় আৰু তেজপুৰ সাহিত্য সভাই এই বিশেষ দিশটো শিশু পুথিভঁৰাল উন্মোচন কৰাৰ লগতে শিশুসকলক এক বিশেষ মৰ্যাদা দিছে। তেওঁলোকৰ প্ৰতি তেওঁলোকৰ গ্ৰন্থ বাছনিৰ ক্ষেত্ৰত বিশেষকৈ এক বিশেষ দৃষ্টি দিছে। তাৰ কাৰণে তেজপুৰ সাহিত্য সভাৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছো। এইখিনিতে এই শিশুসকল আৰু পঢ়ুৱৈসকল এই দুইটা দিশতে শিশুসকল কিয় গুৰুত্বপূৰ্ণ বা এই বুক কিউৰেশ্যন বুলি যিটো কথা থাকে, আমাৰ অসমীয়াত এটা শব্দ নাই কিউৰেশ্যন শব্দটো। সাধাৰণভাৱে ক'বলৈ গ'লে গ্ৰন্থ নিৰ্বাচন বুলি ক'ব লাগিব। এই কিউৰেশ্যন বস্তুটো কেনেকুৱা ধৰণৰ কথা যে আমি যে গ্ৰন্থ পঢ়ো, দেখা যাব যে আমাৰ সাধাৰণ মানুহ এজনৰ ঘৰতো যথেষ্ট সংখ্যক কিতাপ থাকিব পাৰে। এতিয়া মোৰ ঘৰত যথেষ্ট সংখ্যক কিতাপ আছে, কিন্তু অসমৰ যদি আটাইতকৈ ভাল কিতাপ পঢ়া পণ্ডিত মানুহ হিচাপে মই যদি বিবেচনা কৰোঁ প্ৰভাত বৰা ছাৰ, এই প্ৰভাত বৰা ছাৰৰ গ্ৰন্থৰ বাছনিটো অন্যান্য সকলোতকৈ বেলেগ হয়। আৰু কৃষ্ণকান্ত সন্দিকৈৰ বাছনিটোৰ কথা যে আমি কৈ থাকোঁ, কিন্তু সেই বাছনিটোৰ দ্বাৰা আমি ঠিক উপকৃত হ'ব নোৱাৰিলোঁ। কৃষ্ণকান্ত সন্দিকৈৰ গ্ৰন্থৰ বাছনিটোৰ পৰা আমি উপকৃত হ'ব পৰা নাই। অন্যান্যসকল যিসকলে বিশেষ ধৰণেৰে কিতাপ বাছনি কৰি কিনে, এটা বিখ্যাত ফৰাচী কথা আছে, দ্য ষ্টাইল ইজ দ্য মেন। কিন্তু এই কিতাপৰ ক্ষেত্ৰত মই ক'ব পাৰোঁ যে বাছনিৰ মানুহজন কি কিতাপ পঢ়ে। আপোনালোকে যদি দেখে নীলমণি ফুকন ছাৰৰ আত্মজীৱনীখন, তাত দেখিব তেখেতে লুকাই লুকাই হোমেন বৰগোহাঞিয়ে কি কিতাপ পঢ়িছিল চাই থাকিছিল। আমাৰ মাজতে থাকি কিছু সংখ্যক বিশেষ মানুহে বিশেষ ধৰণৰ কিতাপ কিছুমান পঢ়ি থাকে, অথচ আমি তাৰ গুণ নাপাওঁ। আৰু এইটো এটা বিৰাট গুৰুত্বপূৰ্ণ কথা যে আমাৰ সন্তানসকলে বা সৰু শিশুসকলে কি কিতাপ পঢ়ে আমি যে গম পাই নাথাকোঁ, সেইকাৰণেও প্ৰজন্মৰ ব্যৱধানটো বাঢ়ে। আমি তেওঁলোকৰ জগতখনৰ কথা নাজানো আৰু তেওঁলোকেও একে কাৰণতে আমাৰ জগতখনৰ কথা নাজানে। তেওঁলোকে কাৰ্টুন কি চায়, তেওঁলোকে মাংগা কমিক্স যে পঢ়ে, তেওঁলোকে যে গ্ৰাফিক নভেল পঢ়ে, এই যে জাপানীজ কাৰ্টুন বস্তুবিলাক যে চায়, আমি সততে কমপ্লেইন কৰোঁ যে তেওঁলোকে বেলেগ ধৰণৰ এখন জগতত থাকে, অথচ সেই জগতখনৰ পৰা আমি শিকিবলগীয়া কি কথা থাকিব পাৰে। আৰু এইটো এটা বিশেষ গুৰুত্বপূৰ্ণ কথা। আমি তেওঁলোকক যদি ইংৰাজী মাধ্যমত পঢ়াইছোঁ আৰু সমানে সমানে যদি ইংৰাজী কথা নাজানো আৰু ইংৰাজীত পঢ়া সেই গ্ৰন্থবিলাকৰ কথা নাজানো, তেতিয়াহ'লে আমি তেওঁলোকৰ লগত কমিউনিকেট কৰিব নোৱাৰা হৈ যাওঁ। এই যে আজিকালি য়ং এডাল্টছ বুলি যে কিশোৰ উপযোগী কিছুমান কিতাপ সৃষ্টি হৈছে, আপোনালোকৰ ঘৰতেই থকা শিশুৱে যে সেই কিতাপখন যে পঢ়ে, আমাৰ বিশিষ্ট অসমীয়া সাহিত্যিক এজনৰ কথা যে নাজানে, কিন্তু আমেৰিকাৰ এক বিশেষ জেগাৰ লেখক এগৰাকীৰ লগত তেওঁ যে একাত্ম অনুভৱ কৰে, কিহৰ কাৰণে অনুভৱ কৰে? সেইটো অকল ব্যৱসায়িক কথাটোৱেই নে? আমি যদি কোনোবা এজন মানুহক কওঁ যে আপুনি ফোন কৰিবচোন, আৰু তেখেতে যদি
আমাক চিঠি লিখিবৰ কাৰণে এড্ৰেছটো দিয়ে তেতিয়াহ'লে আমি তেওঁলোকৰ পৰা আঁতৰি চলি আমাৰ শিশুসকলেও আমাৰ কথাৰ কাৰণে খুব নিজকে দূৰত পায় আমি এনেকুৱা এখন জগতৰ কথা কৈ থাকো যিখন জগত তেওঁলোকে দেখা নাই তেওঁলোকে বোধহয় এই মোবাইল লৈয়ে জন্ম হৈছে আমি জীৱনৰ এছোৱা আহাৰ পিছতহে মোবাইলটো দেখিছিল টেলিভিছনো আমাৰ জীৱনৰ এছোৱা দেখা আহাৰ পিছতহে আমি দেখিছিলো গতিকে এই শিশুসকলৰ লগত কমিউনিকেশ্যনটো যে নহয় এই ক্ষেত্ৰত মই এবাৰ কৈছিলো যে আমি যে তেওঁলোকক আমাৰ পৰা নিৰ্দিষ্ট এটা দূৰত্ব পাওঁ সেইটো আমি তেওঁলোকৰ দৃষ্টিৰ পৰা চালে তেওঁলোকে আমাক সিমানখিনি দূৰতে পায় কথাটো ক'বলৈ গ'লে গুৱাহাটীৰ পৰা যদি নগাঁও 126 কিলোমিটাৰ নগাঁওখন কিন্তু গুৱাহাটীখন 126 কিলোমিটাৰ গতিকে মই এই কথাটো দেখিছিলো মই যেতিয়া সৰু ল'ৰা-ছোৱালীৰ লগত কথা পাতো তেওঁলোকে কেতিয়াও মোক আউটডেটেড বুলি নাভাবে তেওঁলোকে যদি কলিন হভাৰৰ কিতাপ এখন পঢ়ি আছে তেওঁলোকক কলিন হভাৰৰ সিৰিজটো যে সিনেমা হৈছে তেওঁলোকে জানাৰ আগতে মই জানো গতিকে মোক তেওঁলোকে মোৰ বয়সৰ মানুহ হিচাপে অৱহেলা নকৰে গতিকে এই যে তত্ত্বচান নামটো এই তত্ত্বচান নামটো আমাৰ শৈশৱটো সময় আছে সৰুতে আমি যে পঢ়িছিলো তপসভা কলিতাই এই কিতাপখন অনুবাদ কৰিছিল গতিকে এই আমি তাৰমানে পটককৈ এটা মোৰ কথা মনত পৰিলে এই দূৰত্বটো কিয় হয় তাৰমানে দেখা যায় যে বঙালী সাহিত্যিকসকলৰ আটাইতকৈ প্ৰখ্যাত সাহিত্যিকসকলে তাৰমানে একেটা সময়তে দেখা যাব যে সত্যজিৎ ৰায়ে চিনেমাও কৰিছে আৰু একেটা সময়তে তেখেতে সন্দেশ বোলা শিশু আলোচনীখন সম্পাদনা কৰিছে আৰু শিশু উপযোগী চিনেমাও কৰিছে আৰু একেটা সময়তে শিশু উপযোগী গ্ৰন্থ ৰচনা কৰিছে একেজন মানুহে তেনেকুৱা বঙালী সাহিত্যত অজস্ৰ আছে ইংৰাজী সাহিত্যত ঠিক তেনেকুৱা নহলেও তেওঁলোকৰ বিশিষ্ট শিশু সাহিত্যিক যথেষ্ট আছে তাৰমানে শিশু মনস্তত্বটো বুজি পোৱা আপোনালোকে দেখিব যে যিসকল অসমীয়া শিশুৱে ইংৰাজী মাধ্যমত পঢ়ে তেওঁলোকে সততে এনিট ব্লাইটন পঢ়ে আৰু এনিট ব্লাইটন পঢ়াৰ এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে এনিট ব্লাইটন পঢ়িলে ইংৰাজী খুব ভাল হয় আপুনি যিমানবোৰ অসমৰ পৰা ইংৰাজী ৰাইটাৰ পাব যিসকল আছে অৰূপ কুমাৰ দত্তকে আদি কৰি অন্যান্যসকল তেখেতসকলক দেখিব যে তেখেতসকলে সৰুতে এনিট ব্লাইটন পঢ়িছিল আৰু ডাঙৰ হৈ পি.জি. উডহাউছ পঢ়ে এই যে ইংৰাজী ভাল হোৱাৰ লগত এনিট ব্লাইটন সৰুতে পঢ়া আৰু ডাঙৰ হওঁতে পি.জি. উডহাউছ পঢ়া এইটো এটা কিউৰেশ্যনৰ পাৰ্ট হ'ব পাৰে কোনবিলাক কিতাপ পঢ়িব লাগে আৰু আমি এই সাংঘাতিক ধৰণে কিতাপ পঢ়া মানুহখিনিৰ পৰা লাভান্বিত হ'ব নাজানো কৃষ্ণকান্ত সন্দিকৈয়ে যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত তেখেতৰ কিতাপখিনি দান দিছিলে তাত কেইটামান চৰ্ত আৰোপ কৰিছিল যাতে অসমীয়া মানুহে তেখেতে যিডাল জখলাৰে জ্ঞানৰ সেই শিখৰলৈ উঠিছিল সেই শিখৰলৈ যাতে যাব পাৰে এই জখলাডাল তেখেতে তৈয়াৰ কৰি থৈ গৈছিল চৰ্তকেইটা আছিলে যে তেখেতৰ কিতাপখিনি কোনো অন্য কিতাপৰ লগত মিহলি কৰিব নোৱাৰিব সেই বাছনিয়ে মানুহজন যে তেখেতে যে ইমান পণ্ডিত হ'ল তেখেত কেনেকৈ পণ্ডিত হ'ল গতিকে মিহলি কৰিব নোৱাৰিব সুকীয়াকৈ এটা ৰুমত ৰাখিব লাগিব আৰু তাৰ বাহিৰে তেখেতে গোটেই কিতাপখিনিৰ এখন তালিকা কৰি দিছিলে দুখন তালিকা কৰিছিলে তেতিয়া লিখু কৰে এখন তালিকা সেই লাইব্ৰেৰীটোত থাকিব আৰু ইখন তালিকা তেখেতে নিজে ৰাখিছিল এই যে তালিকাখন অসমীয়া জাতিয়ে যে প্ৰকাশ কৰিব নোৱাৰিলে শত সহস্ৰ কিতাপ যে আমি উলিয়াই থাকিলো অথচ সেই তালিকাখন যে সেই জ্ঞানৰ জখলাডালৰ শীৰ্ষলৈ যাব পৰা এটা অৱস্থা
এই কথাটো অসমীয়া মানুহে বুজি নাপালে, কিউৰেশ্যনটো সেইটোকে বুজি নাপায়। সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈৰ পাণ্ডিত্যৰ কথা জানিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ যিখন কিতাপ সেইখন আব্দুল ছাত্তাৰৰ কৃষ্ণকান্ত সন্দিকৈৰ জীৱনীখন। আৰু সেই জীৱনীখন অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠখন জীৱনী। ইংৰাজী সাহিত্যত বছৱেলৰ লাইফ অফ জনছনৰ কথা কোৱা হয়, সেইখন অসমীয়া জাতিৰ কাৰণে বছৱেলৰ লাইফ অফ জনছনতকৈও বেছি গুৰুত্বপূৰ্ণ আছিল। তাত এটা কথা আছিল যে এপাকত মানে আব্দুল ছাত্তাৰে সুধিছিলে যে আপোনাৰ ইয়াত এখন বটানীৰ ডিকচনেৰী দেখিছো, এখন চাগে আপুনি এনেই কিনিলে, এনেই ক'ৰবাত দেখি পেলাই চাগে কিনিলে। তেতিয়া কৃষ্ণকান্ত সন্দিকৈয়ে কৈছিলে যে নহয়, এই কিতাপখন মই কিনিছো সংস্কৃত সাহিত্যত থকা প্ৰত্যেকবিধ গছ লতাৰ বৈজ্ঞানিক নাম জানিবৰ কাৰণে। এই যিটো কৌতূহল, এই গ্ৰন্থখন যদি আমাৰ শিশুৰ হাতত তুলি দিব পৰা যায়, তেওঁ কেনেকে ফ্ৰান্স আৰু জাৰ্মানীত অক্সফৰ্ডৰ পৰা পাছ কৰাৰ পিছত দুবছৰমানকৈ ফ্ৰান্স আৰু জাৰ্মানীত আছিলে, আৰু তেখেতে অকল দুটা কাম কৰিছিলে। এটা কাম হ'ল কি, 2 বেলা ফৰাচী বা জাৰ্মান শিক্ষকৰ ওচৰত টিউচন লৈছিলে, আৰু ইটো হ'ল কি, সেই ৰাষ্ট্ৰীয় গ্ৰন্থালয়ত গৈ পেলাই সদায় পঢ়িছিলে। আৰু তেখেতে ঘূৰি আহি বহু দিনলৈ উৎকণ্ঠাত আছিল, কাৰণ ইমান কিতাপ কিনিলে তেওঁ লগত লৈ আহিব পৰা অৱস্থাত নাছিলে। আৰু সেইটো বুক কৰি যে দিছিলে, সেই বুক কৰি দিয়া কিতাপখিনি আহি পাওঁতে চিমেইলেদি পঠাইছিলে, গতিকে বহুত দিন লাগিছিলে আৰু উৎকণ্ঠাত আছিলে যে কিতাপখিনি হেৰাই যাব নেকি। গতিকে এই বাছনি মানুহজন কথাটো বিৰাট গুৰুত্বপূৰ্ণ কথা। আৰু সেইকাৰণেই আমাৰ ওলোটাকে এই মনৰ পক্ষী উভতি উৰে বোলা যিখন প্ৰফুল্ল গোস্বামীৰ যিখন আত্মজীৱনী, তাৰ পাতনিত হোমেন বৰগোহাঁয়ে এটা কথা উল্লেখ কৰিছে যে বাণীকান্ত কাকতিয়ে বোলে কৈছিলে প্ৰফুল্ল গোস্বামীক এদিন সাধ্য ভ্ৰমণলৈ যাওঁতে, হেৰা প্ৰফুল্ল, জ্ঞানৰ দৌৰত যদি আগবাঢ়ি থাকিব বিচাৰিছা, তুমি পঢ়া কিতাপৰ নাম কেতিয়াও মানুহক নকবা। আমি শুনিব লাগে বুলি নাজানো, তেনেকুৱা এটা পৰিস্থিতি। কিন্তু সেইকাৰণেই মই তাৰমানে সেই বাণীকান্ত কাকতিৰ কথাটোৰ দ্বাৰা প্ৰভাৱিত হলো, উল্টাকে প্ৰভাৱিত হলো। মই যদি কিতাপ এখনৰ বিষয়ে গম পাওঁ, এই মুহূৰ্তত গম পালে নেক্সট যিজন মানুহকে মই দেখো তেওঁক সেই কিতাপখনৰ কথাটো কৈ দিওঁ। কিন্তু কথাটো হ'ল কি, আমাৰ মানুহে তাৰমানে সেই বেনিফিটটো ল'ব নোৱাৰে, বা যিটো কয় বৰপোৱা আমনিহে পায় মানে তথ্যখিনি কৈ দিলে। গতিকে এই যে শিশুৰ কাৰণে যে আমাৰ মাজত উপস্থিত থকা এই তত্ত্বচান লাইব্ৰেৰীৰ স্বত্বাধিকাৰী, তেখেতৰ বাছনিটো আপোনালোকে যদি ফেচবুকত দেখে, মই অকণমান আগতে কথাটো উলিয়াব ধৰিছিলোঁ যে আজিকালি আমাৰ জীৱনটো মানে একেটা সময়তে কাম কৰিও থকা আৰু কামটো চাই থকা মানুহ হিচাপে আমাৰ অৱস্থাটো হৈ গ'ল। এই ফেচবুক ছ'চিয়েল নেটৱৰ্কিং অহাৰ কাৰণে এজন পলিচ ডাইৰেক্টৰ আছিলে কিচলস্কি বুলি। সেই কিচলস্কিৰ এখন চিনেমা আছিল, চিনেমাখনৰ নাম হ'ল কেমেৰা বাফ। সেই কেমেৰা বাফত তেওঁ এটা কেমেৰা লৈ আহে যে ছোৱালীজনী তেখেতৰ জন্ম হোৱা দিনটোৰ পৰা তেওঁ ৰেকৰ্ড কৰি যাব। আৰু অলপ দিনৰ পিছত দেখা গ'ল যে তেওঁ অনুষ্ঠান এটাত পাৰ্টিচিপেট কৰাতকে অনুষ্ঠানটো ৰেকৰ্ড কৰা বস্তুটোত হ'ল। একেটা সময়তে দুইটা কৰিবলৈ বৰ দিগদাৰ। আপুনি বিয়া এখনৰ আনন্দও লৈ থাকিব আৰু বিয়াখনত ৰেকৰ্ডো কৰি থাকিব, এই কথাটো কৰিবলৈ বিৰাট দিগদাৰ। কিন্তু আজিকালি আমি কৰিবলগীয়া হয়, আৰু সেই কৰাৰ প্ৰয়োজনীয় কথাটো এই তত্ত্বচান লাইব্ৰেৰীৰ পৰা কৰা হয়। তেখেতে কোনখন কিতাপ কেনেকে কিনিলে, ক'লে গ'ল, কি কথা কি বতৰা, সেইখিনি ৰিপৰ্ট কৰি থাকে। আৰু সেইটো তাৰমানে এটা আমি কোনে পঢ়িছে কোনে নপঢ়িছে, কিয় পঢ়া নাই, কিয় নপঢ়ে, এইবিলাক কথাতকে
আমি এটা প্যাৰেলেল নেৰেটিভ ডেভেলপ কৰিব পাৰোঁ যে আমি লোকে বেয়া কাম কৰিছে সেইটো নকওঁ, মই এই ভাল কামটো কৰিছোঁ, এই ভাল কামটোৰ বিষয়ে মই কওঁ। আৰু সেইটোৰ ক্ষেত্ৰত আপোনালোকে যদি চাই গম পাব, ভাৰতৰ শিশুসকলৰ বিকাশৰ কাৰণে, সকলো ধৰণৰ বিকাশৰ কাৰণে এজন খুব পলিটিকেল থিংকাৰে ৰেকৰ্ড কৰি যায়। তেখেতৰ নাম হ'ল যোগেন্দ্ৰ যাদৱ। আৰু আপোনালোকে লক্ষ্য কৰিলে দেখিব, আপোনালোকে যদি চাইছে দেখিব যে যোগেন্দ্ৰ যাদৱে কোৱা কিতাপখিনি আৰু আমাৰ এই তত্ত্বচান লাইব্ৰেৰীৰ পৰা কোৱা কিতাপখিনিৰ মাজত একেখিনি কিতাপে, একে কিতাপ প্ৰকাশনী। আপুনি যেতিয়া আমি বৰ্তমান শিশুসকলৰ খোৰাকি নাই, বৰ্তমান শিশুসকল ভাল বস্তু জানিবলৈ শুনিবলৈ নাই বুলি অভিযোগ কৰাতকে সেই যিখিনি এভেইলেবল আছে আৰু সেইবিলাকৰ ক্ষেত্ৰত দেখা যায় যে কিছুমান আগৰ কিতাপো কেতিয়াবা কামত আহে। ধৰিবা কালজয়ী সাহিত্য, যে ডক্টৰ দীনেশ গোস্বামীয়ে চেন্ট্ৰেলি সম্পাদনা কৰা কিতাপখিনিৰ এটা বৈশিষ্ট্য হ'ল যে আগতে নাইকিয়া হৈ যোৱা কিছুমান কিতাপ আকৌ তাৰমানে, আগতে দেউতাহঁতে কৈছিলে অমুক কিতাপখন খুব ভাল আছিল, অল কোৱাইট ইন দি ৱেষ্টাৰ্ণ ফ্ৰণ্ট, সেইখনৰ ধৰিবা অসমীয়া অনুবাদ হৈছিল, সেই অনুবাদটো নাইকিয়া হৈ গ'ল, আউট অফ প্ৰিণ্ট হৈ গ'ল। এতিয়া সেইটোৰ ভিতৰত সোমাই ল'লে যে শৰৎ কুমাৰ চলিহা তেখেতে অনুবাদো কৰিছিল, যে জুলেভাৰ্ণে অনুবাদ কৰিছিল ধৰি লওক, সেই কিতাপখন তাৰ মাজত সোমোৱাই ল'লে। গতিকে তেনেকুৱা পজিটিভ কথাবিলাক আপোনালোকে, আৰু তাৰ বাহিৰে কিছুমান কথা হ'ব পাৰে যিটো কথা মই কৰিবলৈ চেষ্টা কৰোঁ, ভাল কামৰ ডকুমেণ্টেশ্যন। শেহতীয়াভাৱে মই গম পাইছোঁ যে বেংগলোৰ ঠাইটুকুৰত প্ৰায় 3.5 লাখ অসমীয়া মানুহ আছে। আৰু মোৰ বিচাৰত কিতাপৰ ভৱিষ্যতৰ কথা যদি ক'বলগীয়া হয়, পৃথিৱীৰ আটাইতকৈ ভাল জেগা বেংগলোৰ। সেই 3.5 লাখ অসমীয়া মানুহ যে বেংগলোৰত আছে, তাৰ বাহিৰে কোটি কোটি মানুহ যে তালৈ গৈছে, কোনো এজন, প্ৰত্যেকজন মানুহৰ হাততে কিন্তু এটা কেমেৰা আছে, কিন্তু কোনো সেই যে অসাধাৰণ কিতাপকেইখন ডকুমেণ্টেশ্যন কৰা নাই। ভাগ্য ভাল, সেইকেইখনৰ মই চুটি কিছুমান ডকুমেণ্টেশ্যন কৰিছোঁ। যে কিতাপৰ দোকান কেনেকৈ ভাল হয়, যে শেহতীয়াভাৱে যে অসমীয়া এখন কবিতাৰ পুথি ইংৰাজীলৈ অনুবাদ হৈছে, পেংগুইনৰ পৰা ওলাইছে, জীৱন নৰহৰ। সেই কিতাপখন সেই বেংগলোৰৰ চম্পকা বোলা কিতাপৰ দোকানখনত তেওঁলোকে কিউৰেট কৰি ৰাখিছে। তেওঁলোকে ইণ্ডিয়ান পয়েট্ৰি ইন ইংলিছ ট্ৰান্সলেশ্যন শিতানটো তেওঁলোকে ছাবস্ক্ৰিপশ্যনৰ যোগেদিও আমাৰ অসমীয়া কবিজনক আগবঢ়াই দিছে। আমাৰ কিন্তু তেখেততকৈ ডাঙৰ কবিকেইজন সেই জেগাটো পোৱাগৈ নাই, কাৰণ সেই কিউৰেশ্যনৰ মাজলৈ অহা নাই। সেই কিতাপৰ দোকানখনত এখন কিতাপ সোমোৱাটো আৰু বগাৰ প্ৰাইজ পোৱাৰ সমান টান কাম। ৰাধিকা বুলি এগৰাকী মহিলাই সেই দোকানখন চলায়। তেখেতসকলৰ বেংগলোৰৰ ভিতৰতে আৰু ব্ৰাঞ্চ হৈছে, গোৱাৰ ব্ৰাঞ্চ হৈছে। আপুনি দেখিব যে 4তলীয়া এখন দোকান ব্লজম, য'ত ৰামচন্দ্ৰ গুহহঁতক বহিছে, সেই দোকানখন একেটা ৰাস্তাতে 4তলীয়াকে 3খন দোকান হৈছে। বুকৱৰ্ম বোলা দোকানখন একটুকুৰ জেগাতে 2খন হৈছে। গোৱাটো খুলিছে, তেওঁলোকে কৰ্মশালা পাতিছে শিশুৰ কাৰণে। আনকি সেই চম্পকাৰ ভিতৰতে আপুনি দেখিব তেওঁলোকে অনুষ্ঠান পাতে। তালে অলপতে তেওঁলোকৰ 5th এনিভাৰ্চাৰী হৈছিল, তালে ৰামচন্দ্ৰ গুহ আহিছে, ভাষণ দিবলৈ নহয়, এনেই অংশ ল'বলৈ। এই যে কিতাপ যে বিক্ৰী যে হয়, এনেকুৱা অসাধাৰণ জেগাবিলাকৰ কথা আমাক যদি কোনো নকয়, তেতিয়া আমি কেনেকৈ যায়, কেনেকৈ তেনেকুৱা ধৰণৰ কাম কৰিম? কেনেকৈ কোটি কোটি টকাৰ কিতাপ কেনেকৈ বিক্ৰী হৈছে? একেটা ৰাস্তাতে 4তলীয়া 3খন দোকান কেনেকৈ হ'ল? আমাৰ ইয়াত অন্যান্য ব্যৱসায়বিলাকে যে হয়, সেই যে কিউৰেশ্যনটো তেওঁলোকে কেনেকৈ কৰে? দুৰ্লভ কিতাপবিলাক কেনেকৈ পায়? ৰবীন্দ্ৰ গোস্বামী ছাৰে কৈছিলে
আমি সৰুতে মানে কটনত পঢ়ি থকা সময়ত যে আমি কাষৰ কিতাপৰ দোকানলৈ যাওঁ, এনকাউন্টাৰ বোলে মেগাজিনখন আহে, ষ্টিফেন স্পেণ্ডাৰে সেইখন সম্পাদনা কৰিছিলে। মোক কৈছে তোমালোকে নাজানিবা যে তোমালোকেতো এইটো শুনা নাই চাগে। মই কৈছো ছাৰ নহয়, মই শুনাই নহয়, মোৰ মেগাজিনখন আছে, মই কিনিছো। মই ক'ৰ পৰা কিনিছো? মই এই বেংগলোৰৰ কিতাপৰ দোকানৰ পৰা কিনিছো। আমাৰ ইয়াত এতিয়া মুৰাকামি ইমান পপুলাৰ। মুৰাকামি যেতিয়া কোনেও চিনি পোৱা নাছিল, যেতিয়া আলোচনীত তেখেতৰ ট্ৰান্সলেশ্যন ওলাইছিল, তেতিয়াৰ আলোচনী আপুনি তাত কিনিবলৈ পায়। দুৰ্লভতকে দুৰ্লভ। আমি ইংৰাজী সাহিত্যৰ ষ্টুডেণ্টসকলে স্ক্ৰুটিনি বুলি এখন মেগাজিনৰ নাম পাওঁ। এই স্ক্ৰুটিনিখনে গ্ৰোথ অফ ইংলিছৰ মেইন কথা যে হীৰেণ গোহাঁই ছাৰে কেম্ব্ৰিজলৈ গৈ পেলাই প্ৰথম বিচৰা মানুহজন আছিল এফাৰ লিভিছ, এই স্ক্ৰুটিনিখনৰ এডিটৰ। সেই স্ক্ৰুটিনিৰ বান্ধি থোৱা কপি তাত পায়। সেইটোৱেই তাৰমানে কিতাপৰ বিষয়ে জানা মানুহে কিতাপ বিক্ৰী কৰাৰ যিটো লাভ, সেই হীৰেণ গোহাঁই ছাৰেও মানে তেওঁ আত্মজীৱনীত কৈছিলে, মই যে সময় পঢ়া শুনা কৰিলো, তাৰ মূলতে কেইজনমান হিন্দী বা বঙালী কিতাপৰ দোকানী। আৰু তেখেতৰ লষ্ট লাগেজত এটা স্পেচিফিক চেপ্টাৰ আছে কানু বাবু বুলি। সেই কানু বাবু এজন কিতাপৰ বেপাৰী, সাধাৰণ বেপাৰী, কিন্তু এই খোৰাকি যোগাই তেতিয়া পেংগুইনৰ সুলভ মূল্যৰ কিতাপবিলাক আনি দিছিল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, মই কোৱা বেংগলোৰত চম্পকা কিতাপৰ দোকানখনো গোটেই দোকানখন মহিলাৰ দ্বাৰা পৰিচালিত। গতিকে এই কোইনচিডেন্সটো যে আমাৰ ইয়াতো যে মহিলাই আগভাগ লৈছে কিতাপৰ কিউৰেশ্যন আৰু হেৰিয়াৰ কথা কাৰণে, এইটো এটা খুবেই ভাল লগা কথা। আৰু আমি তাৰমানে এই শিশুসকলক মানে কেনেকুৱা পঢ়িব লাগিব, সেইটো প্ৰেছক্ৰিপটিভ হোৱাতকেও তেওঁলোকে কেনেকুৱা বস্তু ভাল পায়, কিয় ভাল পায়, ইংৰাজীত থকা কিতাপখন তেওঁলোকে কিয় একাত্মতা অনুভৱ কৰে, তেনেকুৱা কিতাপ আমি লিখিব পাৰোঁ নেকি? আনকি এই টিনেজ পিৰিয়ডটোত ছোৱালীৰ হ'ব পৰা অসংখ্য ধৰণৰ অসুবিধা, এটা হীনমন্যতাত পটককে ভোগাৰ অৱস্থা এটাত সৰু সৰু ছোৱালীবিলাকক কৰে যে, সেইবিলাকক লৈ পেলাই যে কিতাপ লিখিব পাৰি, তেওঁলোকৰ পটককে কথা এটা সুধিব নোৱাৰা বা সেই গ্ৰথৰ পিৰিয়ডটো, সেইবিলাকৰ বিষয়ে যে কিতাপ উলিয়াব পাৰি। ইংৰাজী পঢ়াটো তেতিয়া আমি তাৰমানে যেতিয়ালৈকে নাথাকে ইংৰাজী পঢ়িব লাগিব। আৰু সেই ইংৰাজী কিতাপবিলাকত কি থাকে, সেই তেনেকুৱা ধৰণৰ কথাই অৰুপ কুমাৰ দত্ত ছাৰে কৰিছিলে। গতিকে মই আকৌ এবাৰ তেজপুৰ সাহিত্য সভাৰ এই যিটো প্ৰয়াস যে আমি একেবাৰে ভেটিটোৰ পৰা যে আৰম্ভ কৰিছো, ভেটিটোৰ কথা যে ভাবিছো, এই কথাটোৰ কাৰণে মানে তেজপুৰ সাহিত্য সভাক বিৰাটেই ধন্যবাদ, বৰ ধন্যবাদ দিবলগীয়া কথা। আৰু পটককে এটা সৰু এনেকডটৰ কথাৰে মই শেষ কৰিছো যে গুৱাহাটী বুক ফেয়াৰলৈ মই যাওঁতে তাত কলিকতাৰ পৰা এজন প্ৰকাশক আহিছিল, এণ্টনিন বোলা এটা প্ৰকাশন। তেওঁ মানে মোক মাতি পেলাই পটককে কৈছে, আপোনালোকৰ গোটেই অসমীয়া মানুহখিনিয়ে অকল মানে ডাঙৰ মানুহখিনিৰ কাৰণে কিয় কাম কৰি আছে? আপোনালোকে, মই কলিকতাৰ পৰা বেজবৰুৱাৰ ককা দেউতাৰ নাতি ল'ৰাখন ছবিৰে সৈতে উলিয়াইছো ইংৰাজীত, অথচ আপোনালোকৰ দেখোন বেজবৰুৱাক লৈ তেনেকুৱা প্ৰয়াস মই দেখা নাই। অসমীয়া কণ্টেম্পৰাৰী চুটিগল্প সংকলন তেখেতে উলিয়াইছে, তেখেতৰ যোগেদি অসমীয়া গল্পৰ অনুবাদ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ এটা প্ৰতিযোগিতা অ' হেনৰি এৱাৰ্ডত নমিনেশ্যন পাইছিলে, অথচ আমি সেই কথাবোৰ নাজানো। এই আমি যে ইংৰাজীৰ যোগেদিও আমি আমাৰ সন্তান বা শিশুসকলৰ ওচৰলৈ ঘূৰি যাব পাৰোঁ, যে প্ৰথম অৱস্থাত তেওঁলোকৰ বিশ্বাস অৰ্জন কৰিবলৈ আমি যে ইংৰাজী মাধ্যমত দিছো, তেওঁলোকে ইংৰাজী বস্তু ভাল পাবই। গতিকে প্ৰথমতে আমাৰ এই বিখ্যাত লোকসকলৰ কথা শিশুসকলৰ কাৰণে ইংৰাজীটো ৰচনা হ'ব পাৰে, আৰু তাৰ পিছত তেওঁলোকৰ বিশ্বাস অৰ্জন কৰাৰ পিছত আমি অসমীয়াটো তেওঁলোকক পঢ়িবলৈ দিব পাৰোঁ।
গতিকে পুনৰবাৰ মই তেজপুৰ সাহিত্য সভাৰ এই ভেটি নিৰ্মাণৰ যিটো গুৰুত্বপূৰ্ণ পদক্ষেপ তাৰ কাৰণে ধন্যবাদ জনালো আৰু আপোনালোকেও ইমানখিনি সময় ধৰি মোক শুনাৰ কাৰণে ধন্যবাদ আৰু নমস্কাৰ জনালো।